নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া 10 নং খণ্ড। মণিয়ে জানে যে শংকৰক উপদেশ দি লাভ নাই। উপদেশ শংকৰে নুবুজে। এক আকুৰগোজ স্বভাৱৰ লোক। যিটো কৰিব বুলি ভাবিব সেইটো নকৰালৈকে নেৰে। মুকলিমূৰীয়া শংকৰে কাৰো অধীনত থাকিব নিবিচাৰে। বনে বনে উৰি ফুৰা সদায় সুখীয়া মুকলিমূৰীয়া প্ৰকৃতিৰ দৰেই শংকৰৰ মনটো উৰি ফুৰিব বিচাৰে। শংকৰ বাঘৰ দৰে সাহসী, হাতীৰ দৰে শান্ত, গাহৰিৰ দৰে অকৰা, সাপৰ দৰে খঙাল, শিয়ালৰ দৰে বুদ্ধিয়ক। আজিৰ যুগৰ মানুহৰ দৰে শংকৰে গ্ৰহ নক্ষত্ৰৰ ৰহস্য উদ্ঘাটনৰ হেতু মূৰ নঘমায়। ৰাজনীতিৰ বিষয়েও চিন্তা নকৰে। ক'ত কি বস্তু আৱিষ্কাৰ হৈছে সেয়াও জানিবলৈ ইচ্ছা নকৰে। শংকৰে এই যুগৰ মানুহৰ খোজে খোজে খোজ মিলাবলৈও চেষ্টা কৰা নাই। আড়ম্বৰহীন শংকৰৰ জীৱনটো আচৰিত সহজ সৰল। আবেলি 5 মান বাজিল। পিকনিকৰ দলটো ঘৰ অভিমুখে ৰাওনা হ'ল। শংকৰৰ জীৱনত এনে অভিজ্ঞতা এয়ে প্ৰথম। মনোজে বাটত শংকৰক সুধিলে, আপোনাৰ আজি দিনটো কেনে লাগিল শংকৰ? বেয়া লগা নাই, শংকৰে উত্তৰ দিলে। আপোনাৰ কথাৰ সুৰত বুজিব পাৰিছোঁ যে আপুনি বৰ ভালো পোৱা নাই। কিয় ভাল পোৱা নাই ক'ব লাগিব, মনোজে পুনৰ ক'লে। বুজিছে শংকৰদা, আপোনাৰ জীৱনটোক অনেক ডাঙৰ কৰি উপভোগ কৰিবলৈ চেষ্টা কৰক। বন্ধ সজাৰ পক্ষীৰ দৰে নাথাকিব। জ্যোৎস্নাই ক'লে। বন্ধ সজাৰ পক্ষী? শংকৰ যেন আচৰিত হ'ল। বন্ধ সজাৰ পক্ষী মই নহয়। মই যিখন পৃথিৱীত থাকোঁ সেইখন বহুত বহল, বহুত ডাঙৰ। আমাৰ পৃথিৱী সৰু নহয় শংকৰ। আমাৰখন পৃথিৱী উদ্দাম গতিত আগবাঢ়ি গৈছে। পিছলৈ চাবলৈ অৱকাশ নাই। আমাৰ ব্যস্ততাপূৰ্ণ পৃথিৱীৰ লগত আপোনাৰ সেই শান্ত সহজ সৰল পৃথিৱীৰ তুলনাই নহয়। শংকৰে নীৰৱে গাড়ী চলাই থাকিল। এটা সময়ত মণিহঁতৰ ঘৰৰ সন্মুখত শংকৰে গাড়ীখন ৰখাই দিলে। লগে লগে সকলো গাড়ীৰ পৰা নামিল। মণিয়ে গাড়ীৰ পৰা নামিয়েই শংকৰক উদ্দেশ্যি ক'লে, তুমিও নামা শংকৰদা। মই নানামো, বহুত দেৰি হৈ যাব, শংকৰে ক'লে। কিয় তুমি নাথাকা? মণি যেন আচৰিত হ'ল। মই থাকিব নোৱাৰিম। এটা ৰাতি থাকি গ'লে কি হয় শংকৰদা? ভোলাক কোনে চাব? সি চাগৈ এতিয়া কি কৰি আছে? শংকৰে ক'লে। খালি ভোলা ভোলা আৰু ভোলা। তাক এৰি তুমি এনিশাও আমাৰ ঘৰত থাকিব নোৱাৰা। দুখ আৰু ক্ৰন্দন মিশ্ৰিত কণ্ঠৰে মণিয়ে ক'লে। নোৱাৰো। এইবুলি শংকৰে পুনৰ গাড়ী ষ্টাৰ্ট কৰিলে। শংকৰদা? মণি আচৰিত হৈ গ'ল। তুমি মোৰ এইষাৰি কথাও ৰাখিব নোৱাৰা? নোৱাৰো মণি, ভোলা মোৰ বেছি মৰমৰ। শংকৰদা? মণিৰ মুখখন কন্দনামুৱা হ'ল। শংকৰে হাঁহি এটা মাৰি জীপখন চলাই দিলে। তোমাৰ শংকৰ দাদা মানুহ নহয় মণি, জন্তুৰ লগত থাকি থাকি নিজেও জান্তৱ হৈ গ'ল। জ্যোৎস্না মণিৰ ওচৰ চাপি ক'লে। শংকৰৰ জীপ তেতিয়া বহু দূৰত। জীপখন গেৰেজত থৈ আহি শংকৰ ঘৰৰ বাৰান্দাত ভৰি দিছে মাথো। এনেতে ৰামুৱে ভিতৰৰ পৰা লেম এটা লৈ ওলাই আহিল। শংকৰে ৰামুলৈ চাই হাঁহি এটা মাৰি ক'লে, আহিলোঁ ৰামুকাই, ভোলা ক'ত? আছে, ৰামুৱে লাহেকৈ উত্তৰ দিলে। কি হ'ল, তোমাৰ মনটো মৰা যেন দেখিছোঁ? চাওঁ, লেম্পটো দিয়াচোন। শংকৰে ৰামুৰ ফালে হাতখন আগবঢ়ালে। জীউকাই ক'ত? শংকৰে পুনৰ সুধিলে। নাই। নাই? ক'লৈ গ'ল? দেউতাৰ লগত হাবিলৈ গ'ল নেকি? দেউতা ঘৰতে আছে। তেন্তে জীউকাই ক'লৈ গ'ল? শংকৰ? এনেতে ভিতৰৰ পৰা দেউতাকে শংকৰক উদ্দেশ্যি মাতিলে। গৈছোঁ দেউতা। এইবুলি শংকৰ খৰধৰকৈ ভিতৰ পালেগৈ।
ভিতৰ কোঠাত শংকৰৰ দেউতাক এখন চকীত বহি ধপাত খোৱাত ব্যস্ত। শংকৰ গৈ দেউতাকৰ ওচৰত থিয় হ'ল। দেউতাকে শংকৰৰ ফালে চাই সুধিলে, পিকনিক খালা? খালোঁ। মণিহঁতৰ ঘৰত থাকিবলৈ জোৰ কৰা নাছিল? কৰিছিল। তেন্তে কিয় গুচি আহিলা? ভোলাৰ কাৰণে। শংকৰে লাহেকৈ উত্তৰ দিলে। ভোলাৰ কাৰণে? শংকৰৰ কথা শুনি শিৱ বৰুৱা যেন আচৰিত হ'ল। দেউতাকৰ এনে আচৰিত প্ৰশ্নত শংকৰো আচৰিত হ'ল। ভোলাক কাইলৈ হাবিৰ মাজত এৰি থৈ আহিবা, নহ'লে তুমি নিজে তাক গুলীয়াই শেষ কৰিবা। দেউতা? এক আচৰিত ভংগীৰে শংকৰে দেউতাকলৈ চালে। প্ৰবল বেগেৰে প্ৰবাহিত জলখণ্ড প্ৰস্তৰ স্তূপত আঘাত পাই বিচ্ছিন্ন হৈ যোৱাৰ দৰে দেউতাকৰ তেনে কথাই শংকৰৰ হৃদয়খনো যেন বিচ্ছিন্ন কৰি দিলে। শংকৰ, তুমি এতিয়া যথেষ্ট ডাঙৰ। তুমি তোমাৰ নিজৰ বিবেক মতে চলিব পৰা হ'লা। এতেকে তোমাক বেছি কথা নকওঁ। আমাৰ জীৱন যাত্ৰা অগতানুগতিক। সাধাৰণ জীৱন যাত্ৰাতকৈ আমাৰ জীৱন যাত্ৰা অতি বিপদপূৰ্ণ, ভয়াৱহ আৰু জটিল। সামান্য ভুলতে সকলো শেষ হৈ যাম। এতেকে আমি প্ৰতিটো খোজেই সতৰ্কতাৰে আগবাঢ়িব লাগিব। এই বুলি শিৱ বৰুৱাই ধপাত খাবলৈ এৰিলে। শংকৰে দেউতাকৰ কথা একো নুবুজি প্ৰশ্নবোধক দৃষ্টিৰে দেউতাকৰ মুখলৈ মাথো চাই ৰ'ল। দেউতাকে পুনৰ আৰম্ভ কৰিলে। সম্ভাৱিত দুৰ্ঘটনা আগতেই সূচিত হয়। এতিয়া ভোলাৰ কথাই চোৱা। তুমি দিনে দিনে ভোলাৰ প্ৰতি এনেভাৱে আকৃষ্ট হৈ পৰিছা যে ভোলাৰ বাহিৰে তুমি আন একো কথাই চিন্তা কৰিবলৈ চেষ্টা নকৰা। এয়া তুমি তোমাৰ জীৱনত এক মাৰাত্মক ভুল কৰি পেলাইছা। জন্তু, পক্ষী এইবোৰৰ প্ৰতি মৰমীয়াল হ'ব লাগে, কিন্তু এনেকৈ নহয়। কিন্তু দেউতা, ভোলাৰ কাৰণেই মই ইমান দিন বাচি থাকিব পাৰিছোঁ। সিয়েইতো কেইবাবাৰো মোৰ প্ৰাণ বচাইছে। সিটো আমাৰ শত্ৰু নহয়। শংকৰে মাত লগালে। ঠিক কথা, ভোলা আমাৰ শত্ৰু নহয়। সি কিন্তু আমাৰ বন্ধুও নহয়। শত্ৰু আৰু বন্ধুৰ পাৰ্থক্য ভোলাই নুবুজে। আকাশৰ সূৰ্যটোলৈকে নোচোৱা কিয়? সূৰ্যৰ পৰা আমি আমাৰ জীৱন ধাৰণৰ শক্তি পাইছোঁ। পৃথিৱীত বৰ্তি থাকিবলৈ সমৰ্থৱান হৈছোঁ একমাত্ৰ সূৰ্যটোৰ কাৰণে। সূৰ্য নহ'লে আমি জি থাকিব নোৱাৰোঁ। সেইকাৰণেই সূৰ্যৰ পোহৰ আমাৰ কাম্য, আমি ভাল পাওঁ। সেইবুলি সূৰ্যৰ পোহৰ বিচাৰি আমি সূৰ্যৰ ওচৰলৈ গ'লে কি হ'ম? চাৰখাৰ হৈ যাম দেখোন। ভালপোৱা বস্তুৱেও আমাক ধ্বংস কৰিব পাৰে। মোৰ হাতৰ এই হীৰাৰ আঙুঠিটো অতি মৰমৰ, কিন্তু ইয়াকতো মই চুমা খাই মৰম কৰিব নোৱাৰোঁ। বনৰ জীৱ জন্তুবিলাকক তুমি আঁতৰে আঁতৰে থাকি মৰম কৰিবলৈ চেষ্টা কৰা। চোৱা, আজি তোমাৰ ভোলাই কি কৰিলে? কি কৰিলে? কথাষাৰ শংকৰে মুখেৰে প্ৰকাশ নকৰিলেও মনটোৱে জানিবৰ কাৰণে ব্যগ্ৰ হৈ পৰিল। আজি ভোলাই দুপৰীয়া জীউৰামক বৰ বেয়াকৈ কামুৰিলে। এতিয়া সি চহৰৰ হস্পিটেলত আছে। ডাক্তৰৰ মতে বচাৰ আশা নাই। জীউৰামৰ মৃত্যুৰ কাৰণে কিন্তু ভোলা দায়ী নহয়, দায়ী তুমি। দেউতা? শংকৰে অস্ফুট স্বৰেৰে মাতিলে। মই আগতেই জানো এনে এটা ঘটনা এদিন ভোলাই সৃষ্টি কৰিব, কিন্তু এয়া মাত্ৰ কাহিনীৰ পাতনিহে। ভোলা সিংহস্থ জন্তু, তাক তুমি বিশ্বাস কৰিব নোৱাৰা। আজি তুমি খাবলৈ দিছা কাৰণে সি তোমাক আজি একো অপকাৰ নকৰে, কিন্তু কাইলৈ যেতিয়া তুমি তাক দিব নোৱাৰিবা, তেতিয়া সি জানো তোমাৰ মৰমৰ মূল্য বুজি পাব? এতিয়া তুমি ভোলাক জীয়াই ৰাখিবৰ কাৰণে মাহে কমেও 10-15টা জন্তু বধ কৰিছা। সেইবোৰ জন্তুলৈ তোমাৰ মৰম নবজে? কিন্তু দেউতা, ভোলা বনত থাকিলেওতো আমি বধ কৰা জন্তুবোৰ সি নিজে বধ কৰিব। কৰক। প্ৰকৃতিৰ জন্তুৰ ব্যৱস্থা প্ৰকৃতিয়ে নিজেই ঠিক কৰি ৰাখিছে। সিহঁতৰ খাদ্য যোগানৰ হেতু তোমাৰ বা মোৰ কোনো আৱশ্যক নাই। কিন্তু দেউতা, মই ভোলাক এৰিব নোৱাৰিম, শংকৰে দৃঢ়তাৰে ক'লে। শংকৰ, তই পাগল হৈ যায় নাইতো?
কাইলৈ ময়ে তাক গুলিয়াই শেষ কৰিম। শিৱ বৰুৱাই খং উঠিল। জীৱনত প্ৰথমবাৰৰ কাৰণে শিৱ বৰুৱাই শংকৰক তই উচ্চাৰণ কৰিলে। দেউতা? কোনো কাহানিও দেউতাকৰ পৰা টান মাত এষাৰ নুশুনা শংকৰে দেউতাকৰ এনে আচৰণত চমকি উঠিল। শিৱ বৰুৱাই পুনৰ একান্ত মনে ধপা থপিবলৈ ধৰিলে। ভোলাক মৰাৰ আগতে মোক মাৰি দিব, শংকৰে ক'লে। শংকৰ! মুহূৰ্তৰ ভিতৰতে শিৱ বৰুৱা বহাৰ পৰা উঠিল আৰু ভীষণ জোৰেৰে শংকৰৰ গালত এটা চৰ বহুৱাই দিলে। তোৰ মূৰৰ বিকৃতি ভালদৰেই ঘটিছে। এটা মানুহৰ জীৱনতকৈ ভোলাৰ প্ৰতি তোৰ মৰম ইমান মমতা কিয় হ'ল? শিৱ বৰুৱাই পুনৰ ক'লে। শংকৰ তাত এখন্তেকো নৰল। পোনে পোনে ওলাই গৈ ভোলা থকা পিঞ্জৰাটোৰ ওচৰ পাই শংকৰে পিঞ্জৰাৰ দুৱাৰখন খুলি দিলে। ইমান সময়ৰ মূৰত ভোলাই শংকৰক দেখি শংকৰৰ গায়ে মূৰে আনন্দত জঁপিয়াবলৈ ধৰিলে। ভোলা? শংকৰে মৰমতে ভোলাৰ ডিঙিত সাৱটি ধৰি উচুপিবলৈ ধৰিলে। শংকৰ? শিৱ বৰুৱা আহি শংকৰৰ কান্ধত হাত থৈ মৰমেৰে মাত লগালে। শংকৰে তেতিয়াও উচুপি থাকিল। শংকৰ, মই তোমাৰ ভালৰ কাৰণে কৈছোঁ। জীউৰামৰ অৱস্থা বৰ বেয়া। ডাক্তৰে কৈছে বচাৰ আশা কম। তুমি কাইলৈ পুৱাতে গৈ তাৰ খবৰ লৈ আহিবা। শংকৰে একো নামাতিলে। জীউৰাম সেই নিশাই হস্পিতালতে ঢুকাল। শিৱ বৰুৱাই জীউৰামৰ বাবে খুব কান্দিলে। শংকৰৰ কিন্তু কোনো পৰিৱৰ্তন নহ'ল। শংকৰ একেই থাকিল। অনেক চেষ্টা কৰিও শিৱ বৰুৱাই শংকৰক ভোলাৰ পৰা আঁতৰাব নোৱাৰিলে। শিৱ বৰুৱাই পুতেকৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল আৰু ভাগ্যৰ ওপৰতে সকলো এৰি দিলে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।